গ্ৰেপ্তাৰ হ'ব পাৰে ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া বিজেপি নেতা। ৰাহুল গান্ধীক সন্ত্ৰাসবাদী আখ্যা দি বিপদত এতিয়া বিজেপি নেতা। থানায় থানায় ৰুজু কৰা হৈছে কেইবাটাও গোচৰ। এক প্ৰকাৰ ৰাহুল গান্ধীৰ উত্থানত শংকিত শাসক বিজেপি। ৰাহুল গান্ধীৰ উত্থানক লৈ শংকিত হৈছে এতিয়া শাসকীয় দল বিজেপি। ৰাহুল গান্ধীক বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰাত পৰিলক্ষিত হৈছে শাসকীয় দল বিজেপিৰ পৰা। ইতিমধ্যে ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিছিল কেইবাগৰাকীও বিজেপি নেতাই, আৰু সেই কেইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ইতিমধ্যে কেইবাটা ঠাইতো গোচৰ ৰুজু কৰা হৈছে। অসমৰ গোলকগঞ্জ থানাত গোলকগঞ্জ বিধানসভাৰ বিধায়ক আব্দুছ সুবাহান চৰকাৰে দাখিল কৰিলে এজাহাৰ। ৰাহুল গান্ধীক সন্ত্ৰাসবাদী আখ্যা দি মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিয়া বিজেপি চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে দাখিল কৰিছে আব্দুছ সুবাহান চৰকাৰে এজাহাৰ। উত্তৰ প্ৰদেশৰ বিজেপি মন্ত্ৰী ৰঘুৰাজ সিং, ৰাজ্যিক ৰেলৱে মন্ত্ৰী ৰেভনীত ভিট্টু, শিৱসেনা বিধায়ক সঞ্জয় গায়কৱাড আৰু বিজেপি নেতা তনবীৰ সিং মাৰোৱাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে বিধায়ক আব্দুছ সুবাহান চৰকাৰে। ৰাহুল গান্ধীৰ উত্থান দেখি শংকিত হৈ পৰিছে এতিয়া বিজেপি চৰকাৰ, যাৰ কাৰণে বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হৈছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। যিসকল নেতাই ৰাহুল গান্ধীক মুকলিকৈ হত্যাৰ ভাবুকি তথা সন্ত্ৰাসবাদী বুলি আখ্যা দিছে সেইসকলক আইনৰ আওতাত আনিবলৈ দেশৰ গৃহ বিভাগলৈ আহ্বান জনাই কংগ্ৰেছ বিধায়কগৰাকীয়ে। আজি কিহৰ কাৰণে আপোনালোকে এজাহাৰ দাখিল কৰিছে? আপুনি চাইছে অলৰেডি, মোৰ লগত আমাৰ গোলকগঞ্জ ব্লক কংগ্ৰেছৰ সভাপতি অশোক ভকত ডাঙৰীয়া আছে, আগমনীৰ সভাপতি জমছেৰ আলী মিয়া, আমাৰ ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি আহমেদ আলী, আমাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তপন কুমাৰ ৰায়, আমাৰ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি নিজামুল হক, আমাৰ সমষ্টিভিত্তিক যুৱ কংগ্ৰেছৰ সন্মানীয় সভাপতি আবু তৈয়বকে ধৰি আমাৰ ব্লক কংগ্ৰেছৰ বহুজন সন্মানীয় কৰ্মকৰ্তা, আমাৰ এইখন টাউন কমিটিৰ পাৰিষদ হিচাপে আমাৰ অনিমা দাসৰ লগতে আপোনালোকে বহুতকে ইয়াত দেখিবলৈ পাইছে। আপোনালোকে জানে যোৱা 11 ছেপ্টেম্বৰত বিজেপিৰ এজন কৰ্মকৰ্তা, তাৰ নাম আছিলে আমাৰ তাৰবিন্দৰ সিং মাৰোৱা, অপেনলি ৰাহুল গান্ধী মহোদয়ক থ্ৰেট কৰিছিলে, আৰু তাৰ গ্ৰাণ্ড মাদাৰ ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ ঠিক যেনেকৈ মৃত্যু হৈছিলে ঠিক তেনেকুৱা মৃত্যু হ'ব বুলি তাক থ্ৰেট দিছিলে। এইটো ইলিগেল হয়। লগতে আৰু এজন বিজেপিৰ নেতা যিজন ষ্টেট মিনিষ্টাৰ ৰেলৱে ৰৱনীত বিট্টু পাব্লিকলি ৰাহুল গান্ধী মহোদয়ক কি কৈছে, ভাৰতবৰ্ষৰ ভিতৰত নাম্বাৰ 1 টেৰৰিষ্ট। ঠিক আৰু এজন বিজেপিৰ লিডাৰ, তাৰ নাম হ'ল ৰঘুৰাজ, ইউ পি গভৰ্ণমেণ্ট মিনিষ্টাৰ ৰঘুৰাজ সিং, এওঁ ঠিক নাম্বাৰ 1 টেৰৰিষ্ট বুলি কৈছে। লগতে আৰু এজন আমি ক'ব লাগিব 16 তাৰিখ 2024 ছেপ্টেম্বৰত শিৱসেনা সিন্ধে MLA সঞ্জয় গায়কৱাড, তেওঁ ৰাহুল গান্ধী মহোদয়ৰ টাং কাটি দিলে, তাক 11 লাখ টকাৰে পুৰস্কৃত কৰিব। এনেকুৱা ভাৰতবৰ্ষৰ লোকসভাৰ বিৰোধী দলৰ দলপতি সম্পৰ্কে যদি বিজেপিৰ নেতা পালি নেতাই যদি এনেকুৱা ডাইৰেক্ট কাৰোবাৰ জীৱনক লৈ মানে হুংকাৰ সৃষ্টি কৰে, তাৰ জীৱনৰ মূল্যহীন কৰিব খোজে, তাৰ জীৱন মানে ধ্বংস কৰিব বা মাৰি পেলাব এনেকুৱা থ্ৰেট দিব পাৰে, তাৰ পিছতো এইখন চৰকাৰে কোনো ধৰণৰ এতিয়ালৈকে কোনো একশ্যন লোৱা নাই। তাৰ কাৰণে কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ প্ৰতিটো ব্লকতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই প্ৰতিনিধিয়ে সকলোৱে মিলি ইয়াৰ একশ্যন লোৱাৰ বাবে এই যিবিলাক ব্যক্তিয়ে আজিৰ দিনত ৰাহুল গান্ধী মহোদয়ৰ জীৱনক লৈ হেতালি খেলিব খুজিছে, আৰু ৰাহুল গান্ধীৰ আমি ভাবোঁ ৰাহুল গান্ধীৰ যদি সুৰক্ষাত কোনো ধৰণৰ ত্ৰুটি হয় তেতিয়াহ'লে তোমাৰ ৰাহুল গান্ধীক এইখন পৃথিৱীৰ পৰা বিদায় দিয়াৰ চেষ্টা কৰি আছে। এনেকুৱা ষড়যন্ত্ৰকাৰীক অতি শীঘ্ৰে আমি দিয়া কেছটো এফআইআৰটো ৰেজিষ্টাৰ কৰিব লাগে আৰু একশ্যন ল'ব লাগে, এইবিলাক ব্যক্তিক এৰেষ্ট কৰিব লাগে আৰু জেলত সোমোৱাই দিব লাগে, আৰু ভৱিষ্যতে কোনোবা দিনত যাতে এনেকুৱা ৰাজনৈতিক নেতা সম্পৰ্কে ভাল ব্যক্তি সম্পৰ্কে এনেকুৱা মন্তব্য কৰিব নোৱাৰে। তাৰ কাৰণে আজি আমি গোলকগঞ্জ থানাত গোলকগঞ্জ আমাৰ অচিৰ হাতত আমি
এটা এফআইআৰ দাখিল কৰিলোঁ আৰু আমি তাক অনুৰোধ কৰিলোঁ অনতিপলমে এই এফআইআৰটো ৰেজিষ্টাৰ কৰিব লাগে আৰু ইয়াৰ আইনীভাৱে যিখিনি কাম সেইখিনি আগুৱাই ল'ব লাগে আৰু দোষীসকলক এৰেষ্ট কৰি শাস্তি দিব।